শব্দটো শুনিছেনে? আজিকালি শুনিবলৈ নোপোৱা হৈছে, কিন্তু এয়া ঢেঁকী আমাৰ ঘৰতে আছে। আৰু আচলতে আমিও ভাবি আছোঁ কেতিয়াবালৈকে যেতিয়া নিজে এখন ঘৰ সাজিব পাৰিম ঢেঁকীটো ৰাখিমেই দেই। ঢেঁকীটো নহ'লে মোৰে বহুত বিৰাট বেয়া লাগে। আৰু আজি যিহেতু ঘৰত আছোঁ আশা কৰিম ভিডিঅ'টি চাই ভাল পাব। আপোনালোকে আৰু বেছি ভাল পাব এটা বস্তু দেখি। ঢেঁকী কোনে দি আছে জানেনে? বাৰডাল আছে চা, এডাল থৈ নাঙিল। এয়া আমাৰ আইতা ঘূৰি দেচোন। এনেকৈ ঢেঁকী দিয়া মানুহজনী চাওক, আমাৰ আইতাই ঢেঁকী দিছে। মই বোলে ঢেঁকী দিলে আইতা তাতে হাতত দিবলৈ ভয় লাগে, সেইকাৰণে আইতাই ঢেঁকী দিছে। তাৰপিছত দেখিছেতো এইটো বয়সতো ঢেঁকী দিয়াৰ কেনেকুৱা জচ। আশীৰ্বাদ কৰিব আপোনালোকে যাতে আইতা আৰু ভালে থাকে। আমাৰ লগত আছে, কিন্তু তেজপুৰলৈকে লৈ যাম বুলি ভাবিছিলোঁ, ডিষ্টাৰ্ব দিব নাযাওঁ বুলি কৈছে, কাৰণ আমি নাথাকোঁ যে দিনটো সেইকাৰণে থাকিব বেয়া পায়। আইতাই কিবা কবিনে? কি ক'ম, ইয়াতে থাকি কেনেকুৱা লাগিছে কচোন? ভাল লাগছে। হা ভাল লাগছে। কিমান ভাল লাগে? ঘৰত থাকি ভাল পাইছে নে ইয়াতে থাকি ভাল পাইছোঁ? হা তই আহোঁতে বেছি ভাল লাগছে। তই কেইদিন থাকিলি আৰু ভাল লাগিল হয়, তই নহ'লি আৰু কিবা হেৰি লাগি আকৌ হেৰিলে মনত পৰিছে নে? ঘৰলৈ সেনেকুৱা মনত পৰা নাই। চুলিকেইডাল অলপ পৰে। বোৱাৰীহঁতলৈ কৈছোঁ নাই ৰাইজক, বোৱাৰীহঁতলৈও মনত পৰিছে বুলিও মানে ইয়াতে বেছি হেৰি লাগছি। ভাল ছোৱালী জোৱাই এইবিলাক চব দেখা পাই আছোঁ আৰু পটকৈ আহিবা ক'ত পাৰিম। কিয় কাৰণে? সেনেকুৱা আনোতে নাওঁতে নহ'লি নৰি আহে। আইতাৰ বয়স যদিও বেছি হৈছে, এতিয়াও খুব ধুনীয়া হৈ আছে। 70 বছৰমান হৈছে আমাৰ। হা 70 বছৰমান হৈছে কিজানি। ক'বা নোৱাৰো কি হৈছে, 80 হোৱা নাই। কিন্তু ঢেঁকী দিয়াৰ জচ দেখিছে তো। বিয়া হৈছে। 100 বছৰলৈ থাকিব পাৰিবি দে। ইচ্ছা আছে নে নাই কৈছোন? মৰিবলৈ ইচ্ছা আছে নেকি? 70 বছৰত যেতিয়া ঢেঁকী দি আছে। আৰু দিনটোৰ কাৰণে বোলে প্ৰেছাৰ টেবলেট এটা খাই লওঁ, বোলে চুগাৰ আজি এনেকুৱা, সেইবিলাক একো প্ৰব্লেম নাই এতিয়া ন? হয়নে নহয়? একেবাৰে পূৰা গাভৰুটোৱে আৰু। হেল্পাৰ আহিছে বাইদেউ। আচলতে মই আছিলোঁ ভাত বনাই, আৰু আইতাই মাতি আছে যে এইখিনি বঢ়াই দিবলৈ। মই ঢেঁকীটো দিওঁ। আইতাই আছে নহয় তই আগলৈ যা। তাৰমানে এইটো আইতাৰ দষ্ট, আকৌ ঢেঁকীৰ লগত একেলগে পথাৰত ধান কাটিবলৈ গৈছে যে, তাতে মানে পিঠা বনাই চাহ দিবলৈ। এতিয়া এয়া ব্যৱস্থা। এতিয়া পিঠাগুড়িটো বনালেহে, আকৌ পিঠাটো বনাই দিলেহে পথাৰত খাব পাৰিব। সেইকাৰণে দুইজনী লাগিলেহে হ'ব। তাৰমানে মই মোৰ ঠাইটো এৰি দিলোঁ দেই, মইনা ভাত খাব যাব লাগিব। কোচ কোচ ঢেঁকীকে দিবা, ধানবোৰ খুন্দিলে চাউলবোৰ পাবা। একেটা ঢেঁকীতে একেটা খোৰা, একেডাল বাহনি একেখন কোলা। চাপোচা মাৰিবা কোলা, সাৱধান ঘূৰিব ধূলা। ঢেঁকীকে দিবা, ধানবোৰ খুন্দিলে চাউলবোৰ পাবা। একেটা ঢেঁকীতে একেটা থোৰা, একেডাল বাহনি একেখন কোলা। চাপোচা মাৰিবা কোলা, সাৱধান ঘূৰিব ধূলা। আৰু এইটো চাইডত এয়া বনি আছে খানা, মানে ৰাতিপুৱাৰ আৰু বিন আৰু আলু ভাজি বনাইছে আমাৰ মাইনাই। তাইক কালি লৈ আহিলোঁ, মামাহঁতৰ ঘৰলৈ গৈছিলোঁ তাইক লৈ, আৰু বাহিৰে তাইক লৈ ঘৰলৈকে গুচি আহিলোঁ। এতিয়া তাই বনাই আছে এয়া। মই দালি বনালোঁ ইয়াতে লগ হৈ মেলি। আৰু জানে নহয় পিঠা বনাব যে, নাৰিকলৰ ব্যৱস্থা কৰা হৈছে এইফালে। এইদৰে আৰু এইটো চৌকাত খানা বনাই খাই ভাল লাগে। ক'ত যাম আমি? তেজপুৰ যাবা? তেজপুৰত কিয় নোযোৱা? কিয়? এইটো ৰিয়েল। আমি এতিয়া যাবলৈ ওলালোঁ, আৰু বহুত দিনৰ অন্তত, বহুত দিন মানে 4 দিনমানৰ অন্তত, আৰু আমি আকৌ পুনৰ নিজৰ স্থানলৈ যাম, মানে তেজপুৰলৈ। আৰু এতিয়া সোণ যাব আমাৰ লগত চিপাঝাৰলৈ।
মানে কিয় মা শুনো বেমাৰ হৈছে কৃষ্ণ ক'ত যাবা ডাইনাছৰ বাবাই কিনি দিব তোমাক নতুন কিনি দিব ন বাবা ক'ত আছে ডাইন'ছৰ ক'ত আছে Dinosaur बनाइम ক'ত আছে কাৰ তাত टिप दादा হা टिप दादा गई दकिबो তেজপুৰ যাবলৈ লগ কৰিছিলোঁ আইতাকে ধৰি নাযা কচোন তেজপুৰলৈ কিয় কাৰণে নাযা যাম দে পিছত নিবি আহি হা পিছত লাগে নিবি আহি দেহা নহয় দেহা ভাল নহয় নাযায় এই যোৱাৰ সময়ত আমি এনেকুৱা ফটো শ্বুট হৈছে এয়া মনৰ মই মাক মোৰ মা আকৌ মাৰ মাক চব লগ হৈছে আৰু বাইদেউ বহুত জোৰ কৰিলেও যাবলৈ কিন্তু সৰু মাইনাৰ বোলে পঢ়া শুনা খুব মানে হেৰি সেইকাৰণে নাযায় কোনে মাতিব তাইক পঢ়িবলৈ আৰু এতিয়া আমি যাওঁ লগতে ভিডিঅ'টিৰ পৰা বিদায় লওঁ কৃষ্ণ